মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে কিমান 2 আৰু পাঠ হৈছে 1। পাঠটোৰ নাম হৈছে কি ভেবেলাৰ ভোগ। মানে এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে কিতাপত কবিতাখন পঢ়িবা। এই মানুহজনৰ নাম হৈছে কি ভেবেলা। পঢ়ো আহা। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুৰৰ টেকেলি কলৰ আশীটি ভাৰ কৰি ল'লে তুলি। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। শহুৰ শাহুলৈ সেৱাটি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল কলে আতিগুৰি মাৰি। আঠে বেঠে দিলে চিৰা দৈ এবাটি, লগত জুলীয়া গুৰ, চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মোৰ। লাৰু পৰমান টেকেলি মুঠিয়া, টোপোলা সুতুলি পিঠা, সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। তোমালোকে কিতাপত এইখন ভালদৰে পঢ়িবা আৰু তোমালোকে আঠশাৰী মুখস্থ কৰিবা। এতিয়া আমি পাঠটোৰ শেষত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ আলোচনা কৰোঁ আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। তোমালোকে এইবোৰ ধুনীয়াকৈ লিখি ল'বা আৰু তোমালোকে এইবোৰ মুখস্থ কৰিবা। এইবিলাক কিন্তু পৰীক্ষাত আহিব। প্ৰথমে ক নম্বৰ, ভেবেলাই কি দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ভেবেলাই মাঘী দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল। তাৰপিছত খ নম্বৰ, ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল। তাৰপিছত গ নম্বৰ, ভেবেলাই শহুৰ শাহুৱেকক আতিগুৰি মাৰি কি কৈছিল। ইয়াৰ উত্তৰ কি হ'ব যে ভেবেলাই শহুৰ শাহুৱেকক আতিগুৰি মাৰি ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা কৈছিল। ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল। ইয়াৰ উত্তৰ কি হ'ব যে ভেবেলাই খাওঁতে খাওঁতে পেটত টান ধৰিছিল, সেইবাবে টিঙনা ঘৰত সোমাবলগীয়া হৈছিল। টিঙনা ঘৰ হৈছে কি লেট্ৰিন বা পায়খানা ঘৰ। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। প্ৰথমে কি আছে ভেবেলাই। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ভেবেলাই কলহৰ পানী খাইছিল। তোমালোকে ঘ নম্বৰত গোল দিবা। তাৰপিছত ভেবেলাই দুমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন গ গুৰৰ টেকেলি আৰু কলৰ আশী। 3 নম্বৰ, তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা। তোমালোকে এইবোৰ মিলাই দিব লাগিব। বান্দৰটো চকুৰ প্ৰচাৰতে গছত উঠিল। ইয়াৰ লগত কি হ'ব একে কোবে গৈ। একে কোবে গৈ বান্দৰটো চকুৰ প্ৰচাৰতে গছত উঠিল। তাৰপিছত শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে। ইয়াৰ কি ক'লে আতি গুৰি মাৰি। খেতিয়কজনে কাণ মাৰিৰে ডাঙৰি কঢ়িয়াইছে। ইয়াৰ লগত কি হ'ব ভাৰ কৰি নিলে। তাৰপিছত বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল। হেৰাল মুখৰ মাত। ভোজত দকচি খাই কাণবাপু গেৰেও গেথেও হ'ল। পেট ধৰিলে টান। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। এতিয়া তোমালোকে 4 নম্বৰটো চোৱা। কি কৈছে লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ, ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল
তাৰ নামবোৰ লিখা। এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে ভেবেলাই শহুৱেকৰ ঘৰত কি খাইছিল? দৈ চিৰা খাইছিল, তাৰপিছত জুলীয়া গুড়, চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠা, তাৰপিছত তেল পিঠা, ফেনী পিঠা, লাড়ু, সুতুলি পিঠা, টেকেলি পিঠা, সান্দহ আদি খাইছিল। ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিল? ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল? পেটত টান ধৰিলে, মানে পায়খানা ধৰিলে। তেওঁ দৌৰি টিঙোনা ঘৰত সোমাই তাৰ পৰা ৰক্ষা পৰিল। টিঙোনা ঘৰ মানে হৈছে পায়খানা ঘৰ, মানে দৌৰি টিঙোনা ঘৰ বা পায়খানা ঘৰত সোমাই তেওঁ তাৰ পৰা ৰক্ষা পৰিল। তাৰপিছত এতিয়া 5 নম্বৰটো চোৱা, কি কৈছে? পদ্যটোৰ আলমত কাহিনী ভাগ লিখা। এইটো আমি শেষত আলোচনা কৰিম। তাৰপিছত 6 নম্বৰ, শব্দৰ লগত অৰ্থ আঁচ টানি মিলাও আহা। প্ৰথমে বাট কৰি বাই, ইয়াৰ মানে কি হ'ব? বহুদূৰ বাট মানে খোজকাঢ়ি যোৱা। তাৰপিছত আঠে বেঠে মানে আদৰেৰে। তাৰপিছত টিঙোনা ঘৰ মানে পায়খানা ঘৰ। তাৰপিছত খবৰ মানে হৈছে বাতৰি। আঁতিগুৰি মানে হৈছে আগগুৰি। মানে তোমালোকে এইবোৰ মুখস্থ কৰিবা, এইবিলাক কিন্তু পৰীক্ষাত আহিব। শব্দ গঠন কৰি লিখো আহা। তোমালোকে কবিতাটোত তেল, তিল, ঘৰ আৰু কড়াই শব্দকেইটা পাইছা। এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত তালবৃক্ষ বহুৱালে কি হ'ব? ছবিৰ তলৰ বাকচত লিখা। এইটো হৈছে কি? তেল। ইয়াত যদি আমি তালবৃক্ষ লিখোঁ তেনেহ'লে কি হ'ব? হেল। এইটো হৈছে হেল। তাৰপিছত এইটো হৈছে তিল। ইয়াত যদি আমি তালবৃক্ষ লিখোঁ তেনেহ'লে কি হ'ব? শিল। এইটো কি হ'ব? শৰ। এইটো হৈছে শৰ। এইটো হৈছে কড়াই। কৰ জাগাত যদি আমি তালবৃক্ষ লিখোঁ তেনেহ'লে কি হ'ব? শৰাই। চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পূৰোৱা। তোমালোকে এই শব্দবোৰেৰে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে ক নম্বৰ, বহাগৰ দুমাহীত গৰুক গা ধুৱায়। তাৰপিছত খ নম্বৰ, বাটৰুৱাজনে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে। তাৰপিছত গ নম্বৰ, ভেবেলাই খেতিৰ ফচল বজাৰলৈ নিলে। আৰু ঘ নম্বৰ, মৌ এবিধ জুলীয়া খাদ্য। তাৰপিছত 9 নম্বৰ, ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দ লৈ কবিতাটো সম্পূৰ্ণ কৰোঁ আহা। তোমালোকে এই শব্দবিলাকেৰে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। মামাৰ ঘৰলৈ যাম, উদৰ পূৰাই খাম, আম কঁঠাল জাম, মামাৰ বাৰীত পাম, যদি খোৱা গাখীৰ কল, তেহে পাবা দেহাত বল। তাৰপিছত 10 নম্বৰ, ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা। তোমালোকে এই শব্দবোৰ ইয়াত লিখিব লাগিব। এইটো হৈছে কি? কলৰ আখি। এইটো হৈছে ধানৰ সি। এইটো হৈছে তামোলৰ থোক। আৰু এইটো হৈছে কি? আঙুৰৰ থোপা। তাৰপিছত 11 নম্বৰ, ভাবি লিখা। ভেবেলাৰ শহুৰে ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠা পনা তৈয়াৰ কৰিছে। তোমালোকৰ ঘৰত পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা তাৰে এখন তালিকা তৈয়াৰ কৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আমাৰ ঘৰত ভোগালী বিহু বা মাঘ বিহু উদযাপন কৰা হয়। আৰু মাঘ বিহুত বিভিন্ন ধৰণৰ পিঠা লাড়ু, তাৰপিছত মাছ মাংস পায়স এইবোৰ আমি তৈয়াৰ কৰোঁ। তাৰপিছত 12 নম্বৰ, অনুমান কৰি কোৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো আইডিয়া কৰি ক'বা যে খেতিৰ পৰা পোৱা বস্তুৱেই হ'ল ফচল। ভেবেলাই খেতিত কি কি ফচল ফলায়? ভেবেলাই খেতিত আলু, জলকীয়া, তাৰপিছত মূলা, তাৰপিছত বেঙেনা, বন্ধাকবি
ফুলকবি মানে এইবোৰ ফচল মানে ফলায়। তাৰপিছত 13 নম্বৰ ভাব আৰু লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে লিখিব লাগিব। প্ৰথমে ক নম্বৰ, প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে? মানে প্ৰয়োজনতকৈ বেছি খালে আমাৰ মানে পেটৰ বেমাৰ হ'ব পাৰে। তাৰপিছত মানে বমি হ'ব পাৰে আৰু ডায়েৰিয়া হ'ব পাৰে। তাৰপিছত খ নম্বৰ, মাঘৰ দুমাহীত মানে ভেবেলাই শহুৰেকৰ ঘৰলৈ যাওঁতে মানে গুড়ৰ টেকেলি আৰু কলৰ আখি লৈ গৈছিল। তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি কি লৈ যোৱা লিখা। এইটো তোমালোকে মানে নিজে লিখিবা যে আমি আলহীৰ ঘৰত গ'লে মানে বিস্কুট, তাৰপিছত ৰসগোল্লা এইবোৰ আমি লৈ যাওঁ। তাৰপিছত গ নম্বৰ, কবিতাটোত মানে ভেবেলাই মাঘৰ দুমাহীৰ দিনা শহুৰেকৰ ঘৰলৈ গৈছিল। তুমি বাৰু কাৰ কাৰ ঘৰলৈ যোৱা লিখা। মানে তোমালোকে কাৰ কাৰ ঘৰত যোৱা এইটো তোমালোকে লিখিবা যে মই মানে পেহীয়েকৰ ঘৰলৈ যাওঁ, মই মাহীৰ ঘৰলৈ যাওঁ, মই মামাৰ ঘৰত যাওঁ, মই খুৰাৰ ঘৰত যাওঁ। এইটো মানে নিজে লিখিবা। তলৰ বাচন বৰ্তনবোৰলৈ মন কৰা। কোনটো কি কামত ব্যৱহাৰ কৰা হয় ক আহা। মানে এইখন হৈছে কি কাঁহী। কাঁহীত আমি কি ভাত খাওঁ। মানে কাঁহীত আমি ভাত খাওঁ। তাৰপিছত এইখন হৈছে বান কাঁহী। মানে এইখনতো আমি মানে ভাত খাব পাৰোঁ। তাৰপিছত এইখন হৈছে কি বঁটা। মানে বঁটাত আমি মানে আলহী আহিলে তামোল পাণ দিওঁ। এইটো হৈছে কলহ। কলত আমি পানী ৰাখোঁ। এইটো হৈছে বাতি। মানে বাতিত আমি মানে কি চব্জি খাওঁ। এইটো হৈছে বানবাটি। বানবাটিত আমি মানে দৈ চিৰা এইবোৰ আমি খাওঁ। এইটো হৈছে লোটা। লোটাত আমি পানী খাওঁ। আৰু এইখন হৈছে কি শৰাই। মানে এইখন আমি নামঘৰত মানে ব্যৱহাৰ কৰোঁ। তাৰপিছত 15 নম্বৰ, জানো আহা। ভেবেলা ওলাল মাঘী দুমাহীত মানে শহুৰৰ ঘৰলৈ বুলি। কোনো মাহৰ শেষৰ দিনটোক মানে পাছৰ মাহটোৰ দুমাহী হিচাপে জনা যায়। যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দুমাহী। দুমাহীক মানে সংক্ৰান্তি বুলিও জনা যায়। মানে দুমাহী মানে হৈছে কি মানে মাহৰ শেষৰ দিনটোক কি কয় দুমাহী বা সংক্ৰান্তি বোলে। তলৰ প্ৰশ্নটোৰ মানে শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। মানে কোনটো দিন বহাগ মাহৰ দুমাহী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মানে চ'তৰ মানে শেষৰ দিনটো হৈছে মানে কি সংক্ৰান্তি বা মানে বহাগ মাহৰ দুমাহী। তাৰপিছত 16 নম্বৰ, তোমাৰ প্ৰিয় খাদ্যবস্তুৰ কাষত থকা এই চিনটো পূৰ কৰা। সেইবোৰ কিয় ভাল লাগে কোৱা। মানে তোমালোকে কি কি খাই ভাল পোৱা তোমালোকে ইয়াত মানে কি চিন দিবা। মানে মই কল খাই ভাল পাওঁ আৰু মানে পিঠা লাড়ু এইবোৰ খাই ভাল পাওঁ। তাৰপিছত 17 নম্বৰ, তলৰ ছবিখন চাই কি বুজিছা কোৱা। মানে এই মানুহজনে মানে কুঁহিয়াৰ কাটি আছে। তাৰপিছত এই মানুহজনে মানে কুঁহিয়াৰৰ পৰা ৰস ওলাই আছে। তাৰপিছত এই মানুহজনে কি কৰি আছে কুঁহিয়াৰৰ ৰস মানে জাল দি আছে। তাৰপিছত কি হ'ল মানে গুড় তৈয়াৰ হ'ল। মানে জুলীয়া গুড় মানে তৈয়াৰ হ'ল। তাৰপিছত 18 নম্বৰ, কাগজ সমানে ভাঁজ দি কাটি লৈ মানে ছবিত দেখুওৱাৰ দৰে সাজি মানে আঠা লগোৱা। মানে তোমালোকে কাগজ এনেদৰে ভাঁজ কৰি অমিতা বনাবা। এতিয়া তোমালোকে 5 নম্বৰ প্ৰশ্নটো চোৱা। কি কৈছে? পদ্যটোৰ আলমত কাহিনীভাগ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে ভেবেলা নামেৰে এজন মানুহ আছিল। তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল। তেওঁ কান্ধত গুড়ৰ টেকেলি আৰু কলৰ আখি ভাৰ বান্ধি লৈ গৈছিল। তাৰপিছত ভেবেলাই মানে শহু শাহুক সেৱা জনাই ঘৰৰ খবৰ আৰু খেতি বাতিৰ খবৰ কৈছিল। এতিয়া ভেবেলাক দৈ চিৰা বিভিন্ন ধৰণৰ পিঠা লাড়ু
খাবলৈ দিছিল। ভেবেলাই খাওঁতে খাওঁতে পেটত টান ধৰিছিল। তাৰপিছত সি দৌৰি টিঙনা ঘৰত সোমাই মান বচাইছিল। মানে ভেবেলাই ইমান খানা খাইছিল যে তাৰ পায়খানা লাগিছিল। আৰু শেষত কি কৰিছিল, টিঙনা ঘৰ মানে পায়খানা ঘৰত গৈ তেওঁৰ মান বচাইছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা।